Hello friends, welcome to my channel Gyan Prakash Assam. Bodoland University merit list ketia maribo বহুত কমেন্ট আহিছে সো আজিৰ যেটো নোটিস আহিছে মানে 3 তাৰিখৰ ওকে 3 আগষ্টৰ এটো সম্পূৰ্ণ উল্টা কৰি দিছে সম্পূৰ্ণ কমেন্টক সো এটা কি লিখিছে This is for information to all B.Ed and M.Ed applicants applied for B.Ed and M.Ed admission in college institutions under Bodoland University for the academic session 2020-21 data. The entrance test will be conducted for the admission during the last week of September 2020 in different entrance center of Assam. So yete easy to মানে লাইনটো দিতে কি কৈছে আও এতে কৈছে B.Ed ৰ কাৰণে যিবিলাকে এপ্লাই কৰিছে M.Ed ৰ কাৰণে যিবিলাকে এপ্লাই কৰিছে তো তেওঁলোকৰ যেটো এন্ট্ৰেন্স এক্সাম হ'বলৈ গৈ আছে লাষ্ট উইক অফ সেপ্টেম্বৰ 2020 সো তাৰ পিছত কৈছে কি এই যেটো আমাৰ এন্ট্ৰেন্স এক্সাম হ'ব উইদাউট মানি কাম নহব সো ইয়াৰ কাৰণে আমাৰ মানি পে কৰিব লাগিব কিমান 500 টকা এর কারণে আমার 500 টাকা পে কৰিব লাগিব আৰু এই যে 500 টাকা পে কৰিব লাগিব এটো মই কত কৰিম কেনেকে কৰিম হয় না এটা চাও কোৱা হৈছে যে এসপাইরিং ক্যান্ডিডেট আর request to make a payment এটা কৈছে অনলাইন SBI এই যে পোর্টাল দিয়া আছে সাইটটো https মানে এইখিনি মানে পোর্টাল ইয়াতে যাই আমাৰ পেমেন্টটো কৰিব লাগিব আৰু ইয়াতে কি কৈছে চাওক এই যে পেমেন্টৰ লাষ্ট ডেট থাকিব এটা পেমেন্টৰ লাষ্ট ডেট থাকিব 15 সেপ্টেম্বৰ লৈকে আমাৰ 15 সেপ্টেম্বৰ লৈকে পেমেন্টটো কৰিব পাৰিব তাৰ পিছত নহয় আৰু এই যে মানে যদি পেমেন্ট কৰে তেনে হয় তেওঁলোকৰ এডমিট আহিব ইয়াতে মানে কি আছে NB1 লিখা আছে এটা এডমিট আহিব তাৰ পিছত যেটো এডমিট আহিব সেই এডমিট কৈছে এডমিট কাৰ্ড will be issue only 1 week prior to entrance date আমাৰ যেটো entrance date হ'ব লাষ্ট উইক আছে হেতু আৰু এই entrance examৰ ঠিক এক সপ্তাহ মান আগতে এই যেটো এডমিট কাৰ্ড ওলাব সেই এডমিট কাৰ্ডটো আহিব এটা চাওক তাৰ পিছত কথাটো হৈছে আমাৰ পেমেন্টটো কেতিয়া কি কয় পেমেন্টটো আমি যে 500 টাকা পেমেন্ট কৰিম এটা পেমেন্টটো কেনেকে কৰিব লাগে কি মানে কেনেকে আমি এটা পেমেন্টটো কৰিব পাৰিম সো এই সম্পৰ্কে যদি কমেন্ট কৰি জনাই তেনেহলে মই শিওর মানে পেমেন্ট কেনেকৈ কৰিব লাগে হেতু বনাই দেখাই দিম স্টেপ বাই স্টেপ মানে প্ৰসেসটো ওকে মই কাৰণ মইও কৰিম সো বন্ধুসকল যদি এতিয়ালৈকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই প্লিজ সাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো ক্লিক কৰিব